মুম্বাইত উৰিল অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বিজয় ধ্বজা। নেশ্যনেল এমেচাৰ MMA চেম্পিয়নশ্বিপত পদক দখল। ND স্কুল অৱ মাৰ্চিয়েল আৰ্টছ একাডেমীৰ শুভকামনা। যোৱা 22 আৰু 23 জুনত মুম্বাইৰ অন্ধেৰী স্পৰ্টছ কমপ্লেক্সত অনুষ্ঠিত হয় PML নেশ্যনেল এমেচাৰ MMA চেম্পিয়নশ্বিপ 2024। প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিলে 25খন ৰাজ্যৰ প্ৰায় 300 গৰাকী খেলুৱৈয়ে। এই প্ৰতিযোগিতাত দুৰ্দান্ত প্ৰদৰ্শনেৰে অসমৰ নিবিড় কাশ্যপে সোণ জিনাৰ বিপৰীতে হৃদয় কলিতাই দখল কৰে ৰূপৰ পদক। পদকজয়ী নিবিড় কাশ্যপ আৰু হৃদয় কলিতা হ'ল ND স্কুল অৱ মাৰ্চিয়েল আৰ্টছৰ হাজো শাখাৰ প্ৰশিক্ষণপ্ৰাপ্ত খেলুৱৈ। পদকজয়ী খেলুৱৈক ND স্কুল অৱ মাৰ্চিয়েল আৰ্টছ একাডেমীত জনোৱা হয় সম্বৰ্ধনা। প্ৰশিক্ষণৰ উপযুক্ত ব্যৱস্থা নথকাৰ পাছতো ৰাষ্ট্ৰীয় পৰ্যায়ত খেলুৱৈসকল এনেদৰে উজলি উঠাত অঞ্চলজুৰি বৈছে আনন্দৰ বতাহ। আনহাতে এই প্ৰতিযোগিতাত শ্ৰেষ্ঠ বিজয়ীৰ সন্মান লাভ কৰে নাগালেণ্ডৰ খেলুৱৈ চৰিখিউং জিমচুংগাৰে। MMA খেলুৱৈগৰাকীয়ে সোণৰ পদকসহ লাভ কৰে 15,000 টকাৰ ধনৰাশি। ইফালে এই প্ৰতিযোগিতাত অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ পৰা মুঠ 4 গৰাকী খেলুৱৈয়ে কৰিলে প্ৰতিনিধিত্ব। উত্তৰ পূৰ্বাঞ্চলৰ দলটোৰ নেতৃত্বত আছিল ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰশিক্ষক নৱদীপ মেধি। খেলুৱৈসকলৰ সফলতাত আনন্দিত প্ৰশিক্ষকগৰাকী। স্কুল অফ মাৰ্চিয়েল আৰ্টছৰ হাজো ব্ৰাঞ্চে আমি 2জন পাৰ্টিচিপেট লৈ গৈছিলোঁ। বাকী আমাৰ অসমৰ পৰা গোটেই টোটেল 3জন আছিলে। আমাৰ হাজোৰ পৰা 2জন আছিলে। তো তাত তেওঁলোকে নিবিড় কাশ্যপ আৰু হৃদয় কলিতাই সোণৰ আৰু ৰূপৰ পদক পাবলৈ। আমাৰ নিবিড় কাশ্যপ সোণৰ পদক আৰু হৃদয় কলিতা ৰূপৰ পদক। এইটো মুম্বাইত হৈছিলে অন্ধেৰী স্পৰ্টছ কমপ্লেক্স। তাত 300+ প্ৰতিযোগী আছিলে আৰু 25খন ষ্টেটৰ ৰাজ্যৰ পৰা পাৰ্টিচিপেট কৰিছিলে। মোৰো ভাল লাগিছে বহুত। আমি বহুত কষ্ট কৰোঁ। আমাৰ ল'ৰা ছোৱালীখিনি একচুৱেলি বহুত কষ্ট কৰে। দেখিছে আমি ফিল্ডতে প্ৰেক্টিছ কৰা হয়। উপযুক্ত সুবিধাৰ বহুত কম আমাৰ ইয়াত হাজোত। একচুৱেলি সেইকাৰণে আমি চেষ্টা কৰি আছোঁ। আৰু ময়ো হাজোত আমাৰ ইয়াত প্ৰশিক্ষকৰ বহুত অভাৱ। একচুৱেলি ভাল প্ৰশিক্ষকৰ বহুত অভাৱ। তো তাৰ কাৰণে চেষ্টা কৰি আছোঁ ভাল প্ৰশিক্ষক আনাৰো আমি চেষ্টা কৰি আছোঁ। ইয়াতে ল'ৰা ছোৱালীখিনি যাতে আগুৱাই নিব পাৰোঁ। সুদূৰ ভৱিষ্যতত যাতে এতিয়া নেশ্যনেল লেভেলত খেলিছে যাতে ইণ্টাৰনেশ্যনেল লেভেলত অলিম্পিক লেভেলত বা ভাল প্ৰফেচনেল লেভেলত খেলি পেলাই তেওঁলোকে মেডেল পাব পাৰে। তাৰ কাৰণে আমি চেষ্টা কৰি আছোঁ আৰু চেষ্টা মই কৰি যাম। ক্ৰীড়া অনুৰাগীৰ আশা অসমৰ MMA খেলুৱৈৰ বিজয়মুখী যাত্ৰা হওক সুদূৰ প্ৰসাৰী। প্ৰশিক্ষক নৱদীপ মেধিৰ বলিষ্ঠ পদক্ষেপত অসমৰ উপৰি উত্তৰ পূৰ্বাঞ্চলৰ পৰা জন্ম হওক ন MMA খেলুৱৈৰ। নিউজ ডেস্ক ৰিপৰ্ট কুকু স্পৰ্টছ NA।